আৰু এনবি নিউজৰ শ্ৰেষ্ঠ বিহুতলী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে গুৱাহাটী বিহু সন্মিলনীয়ে। প্ৰথম শ্ৰেষ্ঠ বিহুতলীৰ সন্মান লাভ কৰিছে। গুৱাহাটী বিহু সন্মিলনীলৈ মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা। দ্বিতীয় পুৰস্কাৰ হৈছে উত্তৰ হালমাৰাৰ তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনীলৈ। তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনীলৈ স্বৰ্গীয় বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা। আৰু তৃতীয় পুৰস্কাৰ দুলীয়াজান বহাগী উৎসৱ 2025লৈ দুলীয়াজান বহাগী উৎসৱে লাভ কৰিছে স্বৰ্গীয় ৰজনী শৰ্মা সোঁৱৰণী বঁটা। আৰু বঁটা লাভ কৰি এনবি নিউজক ধন্যবাদ জনাইছে বিহু সন্মিলনী কেইখন। আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছে আমি দেখুৱাইছো মঞ্চখন আমি আপোনালোকক দেখুৱাইছো শ্ৰেষ্ঠ বিহুতলী প্ৰতিযোগিতাৰ ফলাফল আৰু গুৱাহাটী বিহু সন্মিলনীলৈ প্ৰথম শ্ৰেষ্ঠ বিহুতলীৰ সন্মান মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল উত্তৰ হালমাৰাৰ তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনীয়ে। আৰু তুলুঙীয়া কেন্দ্ৰীয় বিহু সন্মিলনীলৈ স্বৰ্গীয় বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা। আৰু পুৰস্কাৰ লাভ কৰি এতিয়া তেওঁলোক যথেষ্ট উৎসাহী হৈ পৰিছে, আনন্দিত হৈ পৰিছে। তৃতীয় পুৰস্কাৰ দুলীয়াজান বহাগী উৎসৱ 2025লৈ দুলীয়াজান বহাগী উৎসৱে লাভ কৰিছে স্বৰ্গীয় ৰজনী শৰ্মা সোঁৱৰণী বঁটা। আৰু বঁটা লাভ কৰি এনবি নিউজক ধন্যবাদ বিহু সন্মিলনী কেইখন। এনবি নিউজলৈকে আমি অসম তথা বিশ্বৰ প্ৰথমখন মঞ্চ বিহু গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ যেতিয়া এটা অনুষ্ঠানে বঁটা পায় সেইটো সকলোৰে বাবে এটা আনন্দৰ কথা। আৰু তাৰোপৰি এটা কথা ঠিক যে অসম বুলিয়ে বিশ্বৰ যিখন প্ৰথমখন মঞ্চ মহানগৰীয় মঞ্চ বিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে আজি ৭৪ বছৰ সম্পূৰ্ণ কৰি অহা বছৰ আমাৰ মহাৰজত জয়ন্তীলৈকে আমি আগবাঢ়িছোঁ। ঠিক সেই সময়তে এই বছৰ এনবি নিউজৰ তৰফৰ পৰা যি বঁটা আগবঢ়াইছে শ্ৰেষ্ঠ বঁটাটো আগবঢ়াইছে তাৰ বাবে আমি সকলোৱে খুব আনন্দিত হৈছোঁ। আৰু ইতিমধ্যে বিহু সন্মিলনীৰ প্ৰায়খিনি কৰ্মকৰ্তাই যোৱাকালি খবৰটো পাই যথেষ্ট আনন্দ প্ৰকাশ কৰিছে। গতিকে আমি ভাবোঁ যে এই বঁটাৰ জৰিয়তে অনুভৱ আমি প্ৰথমতে এনবি নিউজক ধন্যবাদ জনাইছোঁ। এনবি নিউজৰ CNB আমি নিপেন দাসক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। এই সুযোগতে আমি সমূহ অসমবাসীক ধন্যবাদ জনাইছোঁ। আজি আমি যিটো খবৰ পাইছোঁ এই খবৰটোৱে আমাৰ এই অঞ্চলৰ সকলো আমি যিখিনি বিহু উদ্যোক্তা আৰু এই অঞ্চলৰ ৰাইজক আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু এনেধৰণৰ আমাৰ প্ৰতিযোগিতাই সকলো নিউজে সকলোৱে যাতে এনেকৈ প্ৰতি বছৰে পাতি থাকে তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু এই নিউজটোৱে আমাৰ আজি এই অঞ্চলক এই এটত অঞ্চলৰ ৰাইজক আমি যিখিনি অঞ্চলৰ ৰাইজে আজি এই বিহুখন আমি উদযাপন কৰিছোঁ তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছে। আচলতে আমাৰ উদ্দেশ্য নহয় যে আমি প্ৰতিযোগিতা পাতিম, কিন্তু আমাৰ উদ্দেশ্য হ'ল এই অঞ্চলৰ প্ৰথম কথাটো এনবি নিউজৰ এই প্ৰচেষ্টাক আমি দুলীয়াজান যুৱ সংঘ তথা মধুটিং যুৱ সংঘ তথা ভাদৈ যুৱ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ প্ৰচেষ্টা আচলতে অসমীয়া সংস্কৃতি কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে যি আমাৰ অন্যান্য প্ৰয়াস যি আমাৰ অন্যান্য প্ৰচেষ্টা সেই প্ৰচেষ্টাক আচলতে হাত উজান দিছে। গতিকে তাৰ কাৰণে এনবি নিউজক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তথা দুলীয়াজান যুৱ সংঘৰ তৰফৰ পৰা লগতে কেওটা যুৱ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা তথা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।